খুৱা সকলে কমেন্ট কৰিব আৰু নোখোৱা সকলে আজিৰ পৰা এনেকৈ খুৱাব আপোনালোকে কমেন্টও কৰিছিলে ফেসবুকৰ এটা চিনাকি নাম সুকন্যা শইকীয়া আপোনালোকে চিনি পাইছে সকলোৱে চাগে ভনিয়েকৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ আহিলে আমাৰ ঘৰলৈ বায়েকৰ পৰা ইয়াৰ তামোলখন গ্ৰহণ কৰিছো মনত আছে নাই মনত থাকিব নালাগে নহয় ইয়াত লিখা আছে 17 আৰু 18 এপ্ৰিল একেবাৰে সপৰিয়ালে আৰু ইমান কৰো চেষ্টা কৰিম যদি ভগৱানে ৰাতিও একদম ধুনীয়াকৈ এনজয় কৰিব যাব আৰু ঘৰ দেখি ৰাতিপুৱা মই দুদিনা মানে কৰিছোঁ কৃষ্ণ মই ডাঙৰ দায়িত্ব দায়িত্ব মানে সকলোকে লৈ যোৱা দায়িত্বটো ডাঙৰ দায়িত্ব চব চাব দেই যাবা দেই ভাল লাগিব তেতিয়া হ'লে ন মানুহ চব চা চিনাকিও কৰা হ'ব ন হয় 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 তামোল পানো দিছে তামোল পানটো মানে অকণমান আধৰুৱাও হৈছে কাৰণ আমাৰ মানে টোপোলা কৰি দিয়ে নালাগে পানী দিয়ে যে তৰা পাতে আজি ল'ৰা ল'ৰি আইতাই সময় নাপালে কাঠ সোমাবাগে ন বিয়াৰ নিমন্ত্ৰণ পালো এতিয়া সপৰিয়ালে যোৱাৰহে কথা কিন্তু একো ইহঁতক খাবলৈ সময় নাই দেই খৰ ধৰকে যায় কথা পতাটো মেইন হয় খোৱা বোৱাটো মেইন নহয় আহিম এদিন একদম ঠিকছে অকল খাবলৈ আহিম সেইটো এতিয়ালৈকে কেইবাবাৰো শুনিলো কিমান খালি সঁচা হয় সেইটো ক'ব নোৱাৰো সময়ত ক'ব দেই সঁচা মিছা প্ৰতিপন্ন হ'ব সময়ত তথাপিও ধ্ৰুৱ বহুত বেছি ভাল লাগিলে আৰু এই বৈষ্ণৱ ঠিকে আছে নহয় ঠিকে আছে যাব বিয়ালে নিশ্চয় নিশ্চয় যাওঁ দেই যা বাই বাই সিগনা বাই বাই দিদি আকৌ সুমিতে দিদি সুমু কলিজা যদি ইমান ধুনীয়াকৈ দি আছে আমি গৈছিলো আমাৰ ঘৰৰ ওচৰতে আমাৰ পৰিয়ালৰে হয় সুধি আছিলে তালে আৰু সেইকাৰণে আমি মুনুৱে মই আজি দুয়োজনী একদম বোৱাৰী সাজত আছো আমাৰ দেহা মানুহ গৈছিলে আজি তাইকো লৈ গৈছিলো আনদিনাতো তাইক নিনো বাৰু পলাই যাওঁ নহ'লে কোনোবা এজনী আগে কোনোবা এজনী পিছত যাওঁ আজি কিন্তু তাইক লৈ গ'লো অকণো আমনি নকৰিলে ধুনীয়াকৈ ভাতকেইটা খালে ভাল লাগিলে ন দৈ ফুৰিব বোলো কিন্তু আজি আমনি নকৰিলে কোনো মদ খালে বোলে মদাহি ভাং খালে ভাঙুৱা আমাৰ নিচিনা চাহ খোৱাবোৰক কি বুলি কয় চাহ খোৱাবিলাক কানিয়া ন এই চাহৰ কানিয়াই হৈছো ইমানেই মোৰ কামুৰিছে আজি যে চাহ খাবলৈ সময় নাপালো মই একদম পাহৰি থাকিলো ন চাহ খোৱাই নাই নহয় দিনটো ইমান ভাবিছো কেলে মোৰ ইমান মোৰ কামুৰিছে নো তাৰপিছত এখেতে কৈছে এই তুমি আজি চাহ খোৱা নাই বোৱাৰী তুমি আজি মোক চাহ নিদিলা চাহ দিয়ক মোক অতি সোনকালে নহ'লে কথা বেয়া কৰি দিম মই শেষ দেখ উল্টি গ'ল এইবোৰে দেখিছা কেনেকে অনুকৰণ কৰে এনে কৈছে মোৰ মায়ে ধেমালি কৰিছে তেনেকে নহয় নমুহে কয় মায়ে নমু নামো দে চাহ একাপ খাই দিলে মোৰতো ভাল লাগি যাব কি খাবা এই আকৌ চাহ খোৱা হৈছে নহয় সেইটোৱে ডাঙৰ কথা হৈছে এনেকে চাহ খাব নোৱাৰিবা কিন্তু খামে বুলি নহ'ব নহয় দেই এই বাতিটো লৈ আহাচোন মুনু অকণমান পানী লৈ আহিবা তালে আজিকালি আমি এনেকে ঠগি দিওঁ অকণমান লগত পানী দিওঁ আৰু পানী দিয়াৰ পিছত মানে চাহৰ ৰংটো হয় নাই তাৰপিছতে তেনেকে তেতিয়া খাই নহয় তাই গমেই নাপায় মই এফালে বহিম তুমি সেইফালে বহা দুইজনে বহি একাপ একাপ চাহ খাওঁ কিন্তু চাহৰ লগত এয়া একো নাই একদম লাল চাহ সুদা চাহ ভিডিঅ'টো আজি সঁচা কথা ক'বলৈ গ'লে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিমকৈ একদম কৰা হোৱা নাছিলে কিন্তু এনেকুৱা কিছুমান মুহূৰ্ত আহে এনেকুৱা কিছুমান মানুহক পটককৈ লগ পাই যাওঁ এনেকুৱা কিছুমান মানুহে আহি ইমান এটা ভাল সময় উপহাৰ দি যায় সেইখিনি সময় যদি আমি ধৰি নাৰাখোঁ তেতিয়াহ'লে আধৰুৱা যেন লাগিব কাৰণ আমি এনেও ভিডিঅ' কৰিয়ে থাকোঁ তো একদম সন্ধিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে চাই আনদিনৰ দৰে মৰম দিব আৰু যিহেতু আপোনালোকে চাগে সুকন্যাক এনেও চিনি পায় খুব ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ দিয়ে থাকে শুনমাইনা খোৱা নে দৈটোক লৈ আহা আহা আমি চবে তাত ভাত খাই আহিলো যে দুবাৰ খোৱাৰ অভ্যাসো নাই আৰু তাতে আমি এনেও সোনকালে ভাত খাওঁ গতিকে এতিয়া আমি ৰাতিৰ কাৰণে দৈ থৈছিলো এতিয়া চবে অকণ অকণ দৈ খাম গুড় অকণ দি দিছো আৰু বেলেগকে বোলে কোনো ভাত নাখায় আমাৰ সুন্দৰতে যে দৈও নাখায় চেংনাঙে খাব মুনুৱে খাব এওঁ খাব আৰু মই খাম আৰু আইদেউক কথা এটা কঠিলে নুশুনে মই বোলে এতিয়া বাচনকেইটা নালাগে ধুব এইকেইটা একেলগতে ধুবই লাগিব একদমেই কথা ক'লে নুশুনে চাওকচোন এইফালে মানুহ আহি পাই গ'ল শুনমাইনা দৈ খাবা লোৱা এটা লৈ লোৱা দৈ খুৱাই দিবনে ভাবিছে তেওঁ খাবা নেকি মুড়িটো একো অপকাৰ কৰা বস্তু নহয় এই আমাৰ এইবিলাক বস্তু আনি থৈ দিয়া থাকে সৰুম আছে মুড়ি আছে সকলোকে সুপ্ৰভাত জনাইছো
মানে ভিডিঅ'টো আজি দিনটো পালেহি ৰাতিপুৱাৰ পৰা বোলো ভিডিঅ'টো আকৌ আৰম্ভ কৰিয়ে দিওঁ কাৰণ কালি শেষ নহ'লেই নহয় চেংনাঙো শুই উঠিলে আমিও ভাবিলোঁ আৰু ভাত পানীকেইটা খাই একেবাৰে আজৰি হৈ লওঁ এতিয়া আমাৰ ছোৱালী এজনীয়ে খাব চিপছ আৰু খাব চকলেট কিন্তু এতিয়া বেপাৰী চেপাৰী নাই গতিকে এতিয়া ক'ৰ পৰা খাব কালি তুমি 10 টকা এটা নিছিলা নহয় কি কৰিলা মোৰ পৰা পইচাবোৰ নিয়ে নি পিনে মাকক দি দিয়েগৈ আগৰ চিষ্টেমবোৰ অকণমান বেলেগ আছিলে স্কুলৰ যেহেতু বছৰিকা পৰীক্ষাৰ পিছত আমি বহুত দিন বন্ধ পাওঁ বহি চহি চাই মেলি ৰিজাল্ট দিওঁ কেইটামান দিন আই ঘৰত ফুৰিবলৈ যোৱা কেনিবা ফুৰিবলৈ যোৱা এনেকুৱা সময়বিলাক পাওঁ কিন্তু এতিয়াতো আৰু একেবাৰে বন্ধ নাই স্কুল যোৱাৰ কেইদিনমানৰ আগতে আমি কি কৰোঁ কাপোৰ কানিবোৰ ঠিক ঠাক কৰোঁ কি কি পিন্ধি যাম এইটো বৰ্ষত আৰু একেখিনি কাপোৰ হ'লেও ধুই মেলি যাতে স্থিতি কৰোঁ তেনেকুৱা হয় এতিয়া কণ্টিনিউ স্কুল গৈ আছোঁ তথাপিও ভাবিছোঁ কাইলৈৰ কাৰণে এযোৰ কাপোৰ উলিয়াওঁ আৰু এতিয়া বহুত বেছি গৰম পৰিছে গৰমৰ কাৰণে এতিয়া আগত যিবিলাক কাপোৰ পিন্ধিছিলোঁ চিন্থেটিক এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব নোৱাৰা হৈছোঁ এতিয়া এই কটন কাপোৰবিলাক আকৌ উলিয়াইছোঁ আৰু এই কামটো মই ইমান বেছি বেয়া পাওঁ হাই কোৱা হাই হাই ডাঙৰ হ'লে মই কাপোৰ ইস্ত্ৰি কৰি দিম তেনেকৈ কয় ন আইতাৰ ভিডিঅ'ত বোলে হাই বুলি কয় হাই বুলি মই বেছিকৈ নকয় নহয় তাইয়ে কয় এতিয়া আকৌ কৈছে বোলে আইতাহে হাই বুলি কয় চিকতাটো কেলে জানেনে তাই যে কাপোৰ কানি পিন্ধি থকা নাই কেতিয়াবা মনুক বহুত বেছি সহায় কৰি দিবলৈ সময় নাপাওঁ কিন্তু যি দুই এটা পাওঁ অকণমান কৰি দিলে মানে নিজৰ মনটো ভাল লাগে তাই কি ভাল লাগে বেয়া লাগে সেইটো তাৰ পিছৰ কথা প্ৰথম মানুহে নিজৰ ছেটিছফেকশ্যন ন এই গা পা ধুৱাই পেলাই লৈ গ'ল যে এইকেইটা ইয়াতে পেলাই থৈ গ'ল আৰু একেলগতে ছোৱালীজনীলৈ নিবও নোৱাৰে এইকেইটা সামৰি সুতৰি থৈ লওঁ তাৰপাছত আৰু কি কি কাম আছে আৰু কৰি মেলি অকণমান আজিৰ দিনটোহে অকণমান আৰু গোটেইখনে বহি লেকচাৰ দিব লাগিব কাইলৈৰ পৰা আকৌ লাগিয়ে গ'ল নহয় ক্লাছ ৰাতিপুৱা সাজৰ পিছত এইবাৰ মনো আহি গ'ল দুপৰীয়া ছোৱালীজনীক খুৱাবৰ কাৰণে অকণমান কিবা বনাবৰ কাৰণে আৰু এনেকৈ আপোনালোকে বাৰু খুৱাইছেনে এইটো হৈছে বিটটো এনেকৈ ৰুকনিত ৰুকি দিয়া হয় এনেকুৱা যেতিয়া হ'ব নহয় তাৰপিছত আটাৰ লগত মঠি পেলাই তেনেকৈ বনাই খুৱায় আৰু আমাৰ চেংনাঙে এনেকৈ খায় আৰু কেঁচাতে অকণমান মিঠা মিঠা লাগে যে কিন্তু মই কৈছোঁ সিজাই হ'লেও তেনেকৈ খুৱাব পাৰি যদি আপুনি গাজৰ বা এনেকুৱা বিট একেলগতে যদি কুকাৰত দি পেলাই অকণমান সিজাই দিয়ে নহয় তেনেকৈও কিন্তু সিজাই পেলাই মঠি পেলাই খুৱাব পাৰি খোৱাসকলে কমেণ্ট কৰিব আৰু নোখোৱাসকলে আজিৰে পৰা এনেকৈ খুৱাব ভালে আছে ধুনীয়াকৈ বিচনাখনতে বেকা হৈ পৰি আছে পৰি পেলাই হেৰি কৰি আছে কিবা কি কয় কিবা চাই আছে গাজৰ নাই আপুনি আছে সেই মোক ফাইনটো দেখা নালাগে কিমান লাগিব এইটো হ'বনে এইটো কাটি দিয়া ঘৰৰ গাজৰ কেইটা দিয়ে এইকেইটা সৰু সৰু খালি ঘৰৰ গাজৰকেইটাহে দিয়ক কিনাটো নালাগে ন আমাৰ ঘৰৰ গাজৰ ইমান ডাঙৰ সৰু সৰু কিন্তু ঘৰৰ যে ইয়াৰ আদৰটো এইকাৰণে বেছি তাতে মোৰ মানুহজনে কৰাও মই আৰু অকণমান ফিট মাৰি কৈছোঁ আৰু ন পাপা যিকোনো বস্তু মানে কৰিলে ইমান ধুনীয়াকৈ হয় নহয় আপোনালোকে কমেণ্টো কৰিছিলে খুৰাৰ হাতখন বৰ ভাল কোনোবাই কৈছে ভিনটোৰ হাতখন বৰ ভাল সঁচাকৈ ভাল হয় যিটোকে ৰুৱে মানে সেইটোকে হয় আৰু আপডালো কিন্তু কৰে বাৰু যথেষ্টখিনি পানী কিমান দিয়ে বহুত পানী দৰকাৰ হয় নহয় অকলে অকলে সেইবিলাক কৰি থাকে আমি আনি খাই থাকোঁ আজি মনুমা আকৌ দোকান যাব লাগিব ন এয়া জলকীয়া সোমাই থৈছোঁ অকণমানি সৰু সৰু জলকীয়া আৰু অকণমান ডাঙৰ জলকীয়া এইবিলাক কিন্তু ভৰ্তিয়ে হৈ গ'ল আৰু এটা বেলেগ থ'ব লাগিব এইটো বাহিৰত উলিয়াই দিওঁ ন আপোনালোকে কেনেকৈ থয় জনাবচোন কিন্তু আমাৰ মায়ে আগতে থয় বিশেষ একো যত্ন নকৰে এনেকৈ জলকীয়াকেইটা দিয়ে আৰু অকণমান কেঁচা মিঠাতেল দিয়ে বেছি দিন নহয় আৰু 2-3 দিনমানৰ পাছতে খাব পৰা হৈ যায় ইমান ধুনীয়া গোন্ধ এটা ওলাই নহয় একদম গোন্ধটোতে খাওঁ লাগি যায় কিমান ধুনীয়া ৰং হৈ গ'ল চাওক ৰংটো দেখিও সিহঁতি খাবলৈ বিচাৰে আৰু আজি এটা দৈ টেকেলি ল'লোঁ বহুত দিনৰ মূৰত পাইছোঁ গৰু গাখীৰ দৈটো মাজে মাজে বনাই থাকোঁ আপোনালোকে দেখেই ন কিন্তু এয়া হৈছে ম'হৰ দৈ লোভ লাগিছেনে বিহুত কৈছোঁ এনেকুৱা দৈ দিবলৈ দৈকণ ভিতৰলৈ বা কেনেকুৱা হ'ব এনেকৈ ভাবি পেলাই একদম এইফালে ছাইড কৰি তলৰ পৰা উলিয়াইছিলোঁ চাওকচোন কিমান ধুনীয়া এতিয়া চেংনাঙে দৈৰ লগত খাব ৰুটি